হেল্ল' গাইজ, যিহেতু আপোনালোকক যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত আপোনালোকক স্পট এডমিশ্যন ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিছিলোঁ যে কেনেদৰে সেই ইনষ্টিটিউটবোৰে এডমিশ্যন দিছে বা কোনবোৰ কাৰণত ৰিজেক্ট কৰিছে আৰু আণ্ডাৰটেকিং আপোনালোকে কেনেদৰে দিব লগা হৈছে। গতিকে আজিও এই ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন লৈ আহিছোঁ আৰু আপোনালোকৰ কিছুমান কুৱেশ্যন আছিলে যে DLEDৰ ক্লাছ ৰিলেটেড বা ক্লাছ ষ্টাৰ্ট হ'ব বা যদিহে কোনো এডমিশ্যন পোৱা কেণ্ডিডেটে প্ৰথম দিনৰ পৰা এবচেণ্ট থাকে তেওঁলোকৰ লগত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা তেওঁলোকৰ এডমিশ্যন কেঞ্চেল কৰা হ'ব নেকি। গতিকে এই ভিডিঅ'ত সকলোবোৰ বিষয় ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কমেণ্ট ছেকশ্যনত এটা কমেণ্ট পিন কৰা থাকিব, ছাব চেনেলৰ লিংক হয়, তাতো জইন হৈ ল'ব। তাত গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যনবোৰ আপোনালোকে পাই থাকিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ইনফৰ্মেশ্যনটো হৈছে যে যোৱাকালি যোনটো ভিডিঅ' মই আপলোড কৰিছিলোঁ স্পট এডমিশ্যন ৰিলেটেড, তাতে কিছুমানে কমেণ্ট কৰিছে যে তেওঁলোকৰ স্পট এডমিশ্যন এইটো কাৰণেও ৰিজেক্ট কৰা হৈছে বা এইটো কাৰণেও দিয়া হোৱা নাই যে তেওঁলোকতকৈ যোন কেণ্ডিডেট অলপ এজত ডাঙৰ হয় বা বয়সত ডাঙৰ হয় তেওঁলোকক সেই এডমিশ্যনটো প্ৰদান কৰিছে, অৰ্থাৎ এজ চাইও সেই এডমিশ্যনটো প্ৰভাইড কৰা হৈছে বা এডমিশ্যনটো দিয়া হৈছে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। যদিহে আপোনালোকৰ এজ অলপ বেছি হৈ যায় তেনেহ'লে আপোনালোকৰ চান্সটো অলপ বেছি বাকীবোৰতকৈ আপোনালোকৰ এজ চাইও কিছুমান ইনষ্টিটিউটত এডমিশ্যনটো দিয়া আছে। আপোনালোকৰ মেইন যোনটো ফেক্টৰ হয় এডমিশ্যনত সেইটো আপোনালোকৰ PET মাৰ্কছটোৱে হয় বা HS মাৰ্কছ তাৰ পাছত আহে। ফাৰ্ষ্টত আপোনালোকৰ যদি PET মাৰ্কছটো অলপ বেছি আছে তেনেহ'লে আপোনালোকৰ চান্সেছ বেছি থাকিব বা তাৰ পাছত আপোনালোকৰ HSৰ মাৰ্কছটো চাই তাৰপাছত আপোনালোকৰ এজটো চাব। যদি আপোনালোকৰ এজ অলপ বেছি হৈছে তেনেহ'লে আপোনালোকৰ এডমিশ্যন পোৱা চান্সটো অলপ বেছি। গতিকে প্ৰথম ইনফৰ্মেশ্যনটো আপোনালোকে পালে। তো ছেকেণ্ড ইনফৰ্মেশ্যনটো হ'ল যে DLEDৰ ক্লাছ ৰিলেটেড কেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব। যিহেতু আপোনালোকৰ স্পট এডমিশ্যনৰ যোনটো প্ৰচেছ সেইটো কমপ্লিট হোৱা নাই, অৰ্থাৎ আপোনালোকৰ কমপ্লিট 30 তাৰিখে সকলোবোৰ কমপ্লিট হৈ যাব। যদিহে 30 তাৰিখৰ পাছত যদি ইনষ্টিটিউটত ছিট নাথাকে তেনেহ'লে এই স্পট এডমিশ্যনটো ক্ল'জ কৰা হ'ব আৰু যদিহে ছিট থাকে তেনেহ'লে স্পট এডমিশ্যনৰ ৰাউণ্ড 2 কণ্ডাক্ট কৰা হ'ব। গতিকে যদিহে আপোনালোকৰ ৰাউণ্ড 1ৰ পাছত ছিট নাথাকে তেনেহ'লে আপোনালোকৰ ক্লাছবোৰ ছেপ্টেম্বৰৰ ছেকেণ্ড উইক বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰাই আপোনালোকৰ ষ্টাৰ্ট হৈ যাব। আৰু যদিহে স্পট এডমিশ্যনৰ ৰাউণ্ড 2 কণ্ডাক্ট কৰা হয় তেনেহ'লে আপোনালোকৰ ছেপ্টেম্বৰৰ ছেকেণ্ড উইক বা ছেপ্টেম্বৰৰ লাষ্ট উইকলৈকে যাব পাৰে। আপোনালোকৰ ছেপ্টেম্বৰৰ লাষ্ট উইকত ক্লাছ ষ্টাৰ্ট হ'ব পাৰে যদিহে স্পট এডমিশ্যনৰ ৰাউণ্ড 2 বা ৰাউণ্ড 3 কণ্ডাক্ট কৰা হয়। গতিকে যদিহে আপোনালোকৰ ৰাউণ্ড 1তে সকলোবোৰ শেষ হৈ যায় তেনেহ'লে আপোনালোকৰ ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকৰ পৰাই DLEDৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব পাৰে। এইটো মোৰ এক্সপেক্টেড হয়। এইটো আপোনালোকৰ SCRT বৰ্তমানলৈকে কোনো ডিক্লেৰেশ্যন দিয়া নাই বা ন'টিছ প্ৰভাইড কৰা নাই। তাৰপাছত আপোনালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আছে যে যিসকল কেণ্ডিডেটে প্ৰথম দিনাৰ পৰা যদি ক্লাছ নাযায় বা ক্লাছ এটেণ্ড নকৰে তেনেহ'লে তেওঁলোকৰ লগত কি কৰা হ'ব। গতিকে এইটো ধুনীয়াকৈ আপোনালোকৰ এটা PDF-ত মেনশ্যন কৰা আছে, যোনটো SCRT ইনফৰ্মেশ্যন ব্ৰাউচাৰ হয় তাত দিয়া আছে। আপোনালোকক মই দেখাই আছোঁ। এইটোৱে হৈছে সেইটো PDF। SCRT যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে এই ইনফৰ্মেশ্যন ব্ৰাউচাৰৰ PDF-টো পাই যাব। ইয়াৰে আপোনালোকে যদি পেজ নম্বৰ 4ত যায়, পেজ নম্বৰ 4ত ধুনীয়াকৈ লিখা আছে যে পোষ্ট এডমিশ্যন ক্ৰাইটেৰিয়া। ইয়াত ধুনীয়াকৈ লিখা আছে যোনটো ফাৰ্ষ্ট নম্বৰ পইণ্ট আছে যে এ ষ্টুডেণ্ট হু ইজ ফাউণ্ড এবচেণ্ট ফ্ৰম ক্লাছেছ কণ্টিনিউছলি 5 ৱৰ্কিং ডেইজ ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ডে of class of the session, then his or her admission will be cancelled by the concerned principal and vacancies caused thereof shall be filled up from the waiting list. Okay, আপোনালোকে যদি এডমিশ্যন পাইছে আৰু যদিহে আপোনালোকে ক্লাছ ষ্টাৰ্ট হোৱা প্ৰথম দিনৰ পৰা 5 দিন কণ্টিনিউছলি এবচেণ্ট থাকে সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত তেনেহ'লে আপোনালোকৰ সেই এডমিশ্যনটো কেঞ্চেল কৰা হ'ব আৰু যিসকলৰ নাম ৱেইটিং লিষ্টত থাকিব তেওঁলোকক সেই এডমিশ্যনটো প্ৰদান কৰা হ'ব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আৰু ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি এডমিশ্যন পাইছে তেনেহ'লে ক্ষতি নকৰিব বা প্ৰথম দিনৰ পৰা 5 দিনলৈকে, অৰ্থাৎ 5 দিন যদি আপোনালোকে কণ্টিনিউছলি ক্ষতি কৰে তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব আৰু ৱেইটিং লিষ্টত যোনবোৰ কেণ্ডিডেট আছে তেওঁলোকক এই এডমিশ্যনটো প্ৰদান কৰা হ'ব। আৰু এই এবচেণ্ট থাকে আৰু আপোনালোকৰ জেনুইন প্ৰব্লেম হয় বা হেল্থ প্ৰব্লেম হয় আপোনালোকে ৰিটেনত দেখাব লাগিব আৰু আপোনালোকৰ প্ৰেছক্ৰিপশ্যন আৰু যিসকল ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে আপোনালোকৰ এবচেণ্ট ৰিলেটেড সকলোবোৰ আপোনালোকে প্ৰিন্সিপালৰ আগত প্ৰডিউচ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল নকৰে। গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। আপোনালোকে যেতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব কণ্টিনিউছলি 5 ডেইজলৈকে এবচেণ্ট নাথাকিব বা যদিও থাকে কিবা ছিৰিয়াছ প্ৰব্লেম হয় তেনেহ'লে আপোনালোকৰ ৰিটেনত সেইবোৰ কলেজৰ প্ৰিন্সিপালৰ হাতত দিব লাগিব বা প্ৰেছক্ৰিপশ্যন হওক সকলোবোৰ ডিটেইলছ আপোনালোকে দেখাব লাগিব যে আপোনালোকে কিয় সেই নিৰ্দিষ্ট দিনকেইটাত এবচেণ্ট আছিলে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকক জনালোঁ। গতিকে যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কেইটামান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন এবাউট স্পট এডমিশ্যন দিবলৈ চেষ্টা কৰিলোঁ। গতিকে যদিহে আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। থেংক ইউ।